হেল্ল' ভিউৱাৰ্ছ, মই তোমালোকৰ ইণ্ডিয়াছ কম্পিটিটিভৱালা গুৰুজী। আজি আমি দুটা বিষয়ৰ ওপৰত আলোচনা কৰিম। তো আমাৰ ফাৰ্ষ্ট পইণ্টটো হ'ল 5500 পোষ্টৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া দিব, আৰু ছেকেণ্ড মানে বহুত ইম্পৰ্টেণ্ট এটা টপিক 4500ৰ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো বলক আমি ফাৰ্ষ্ট পইণ্টটো আলোচনা কৰোঁ। তো আমি সকলোৱে জানো যে বৰ্তমান আমাৰ মাননীয় হাইকোৰ্টৰ ওচৰত এফিডেভিট এটা জমা পৰিছে। ফলত আমি অনুমান কৰিব পাৰি যে অহা মানডে বা টুইজডে আমাৰ এটা পজিটিভ ৰাইডাৰ আহিব আৰু এইটো ফাইনেলি হ'ব। ইয়াৰ পিছত আমাৰ চিয়'ৰ 5500ৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টটো প্ৰকাশ পাব। ঠিক আছে, ইমান টেনশ্যন কৰিব নালাগে। তো তাৰপিছত আমাৰ ছেকেণ্ড পইণ্টটো আছিল 4500ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। আমাৰ ভিউৱাৰসকলে বহুত দিনৰ পৰা আমাক সুধি আছে, ছাৰ আপুনি এইটো অলপ ভালকৈ ডিছকাছ কৰি দিলে ভাল আছিল। তো আমি ক'বলৈ বিচাৰিছোঁ যে যিহেতু আমাৰ 5500ৰ কামটো এতিয়ালৈকে হোৱা নাই, তো চৰকাৰে 4500ৰ কামটো ষ্টাৰ্ট কৰিব পৰা নাই। তো ইমান টেনশ্যন কৰিব নালাগে। এইটো ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ পিছতে আমাৰ কি হ'ব, 4500ৰ কামবিলাক ষ্টাৰ্ট হ'ব। তো মানে চবে অলপ টেনশ্যনত আছে কি যে ছাৰ 10 অক্টোবৰত দিব নে পিছত দিব। তো আগতে ভাবি লোৱা 5500 পোষ্টৰ এইটো দিয়াৰ পিছতে আমাৰ কিবা 4500 পোষ্টৰ কাম আৰম্ভ হ'ব, একেলগত নিদিয়ে। তো চবে আমাক বেয়াও পাব পাৰে যে ছাৰে কিবা কৈ আছে যে ইমান কি হ'ব না, এইটো নহয়। আপোনালোকে ভাবা 5500 পাছত 4500 পোষ্ট একেলগত দিলে অভাৰলেপিং হ'লে হয়, তো বহুতে চাকৰি নাপাবও পাৰে। তো আমাৰ কি হৈছে, এইটো ভালেই হৈছে, চৰকাৰৰ ভাল পদক্ষেপ আমি ক'ব পাৰোঁ। চ' ইমান কিবা নাই, ভালকৈ আপোনালোকে কৰি থকা বস্তুবিলাক চাই থকা, আমাৰ লগত কি থকা ছাবস্ক্ৰাইব কৰি ৰাখা বস্তুটো, যাতে আমি কি হয় পিছৰ যিবিলাক আপডেট পাম ছাৰৰ লগত পাই যাম। তো লাষ্টলি আমাৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু নিজৰ মতামত মোক জনাব। থেংক ইউ।